মনি চাওক যে 16 ডিচেম্বৰৰ পৰা তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰচণ্ড শীত আৰু প্ৰচণ্ড শীতৰ মাজতো চচলত ধৰ্ণাস্থলীত প্ৰায় শ শিক্ষকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে তেখেতলোকৰ যি প্ৰাদেশিকীকৰণৰ দাবী সেই প্ৰাদেশিকীকৰণৰ দাবীত দীৰ্ঘদিন ধৰি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু চৰকাৰৰ ফালৰ পৰা বিশেষ গুৰুত্ব দিয়া নাই শিক্ষা বিভাগৰ ফালৰ পৰা কোনো বিশেষ গুৰুত্ব দিয়া নাই আৰু তেখেতলোকে এনেধৰণে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা পৰিলক্ষিত হৈছে 19,000কৈ অপ্ৰাদেশিকৃত শিক্ষক আছে সেই অপ্ৰাদেশিকৃত শিক্ষকসকলে দীৰ্ঘদিন ধৰি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু তেখেতলোকে দাবী উত্থাপন কৰি আহিছে যে তেখেতলোকৰ যি অপ্ৰাদেশিকৃত যিসমূহ বিদ্যালয় অপ্ৰাদেশিকৃত যিসকল শিক্ষকসকলৰ নিয়মীয়াকৰণ কৰিব লাগে আৰু তাৰ দাবীৰে তেখেতলোকে এনেধৰণে অনশনৰ কাৰ্যসূচীৰ এই প্ৰচণ্ড ঠাণ্ডাত নিশা এই বিগত 3টা দিন তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰ প্ৰতিনিধি বৰ্তমানলৈকে কোনো ইয়াত উপস্থিত হোৱা নাই চৰকাৰৰ কোনো প্ৰতিনিধিয়ে তেখেতলোকৰ খবৰ ল'বলৈ অহা নাই কালিৰ দিনটোত তেখেতলোকৰ কেইবাগৰাকী শিক্ষক ইতিমধ্যে অসুস্থ হৈ পৰিছিলে আৰু অসুস্থ হোৱাৰ পিছত GMCHত ভৰ্তি হৈছিলে বৰ্তমানো কেইবাগৰাকী শিক্ষক GMCHতে আছে বুলি আমি জানিব পাৰিছোঁ তেখেতলোকৰ পৰা পোনে জানিব বিচাৰিম যে আপোনালোকৰ ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দীৰ্ঘদিনে কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বিশেষ গুৰুত্ব দিয়া নাই আপোনালোকৰ কেইবাগৰাকী শিক্ষক অসুস্থ হৈছে বুলি জানিব পাৰিছোঁ তেখেতলোকৰ স্বাস্থ্য অৱস্থা কি হয় বিৰাট দুৰ্ভাগ্যজনক কথা আমি 3 দিন ধৰি ইয়াত অনশন কৰি আছোঁ কিন্তু চৰকাৰে ইমানখন বিয়গম এটা কি আছে বিভাগ আছে আমি 3 দিন অনশন কৰি আছোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে আমাৰ কোনো খবৰ ল'বলৈ অহা নাই বিৰাট আমাৰ দুখ পাইছোঁ বিৰাট আমি মৰ্মাহত হৈছোঁ কাৰণ আমি 3 দিন অনশন কৰিছোঁ অন্ততঃপক্ষ আমাক সান্তনা দিয়াৰ কাৰণেও চৰকাৰ আহিব লাগিছিলে আমাৰ খবৰখন ল'ব লাগিছিলে কিছুমান শিক্ষকে এতিয়া অসুস্থ হৈ আছে কিছুমান মেডিকেল হ'বলগীয়া হৈছে কিন্তু চৰকাৰে আমাৰ খবৰ লোৱা নাই বিৰাট দুৰ্ভাগ্যৰ কথা গতিকে আমি চৰকাৰক আমি সকীয়াই দিছোঁ যদি আমাক অতি শীঘ্ৰেই আমাৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা হাতত নলয় তেতিয়াহ'লে কিন্তু আমি অনাগত দিনত ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম তেতিয়া কিন্তু আমাৰ শিক্ষকসকলৰ কিবা যদি অঘটন ঘটে তেতিয়াহ'লে চৰকাৰ কিন্তু সম্পূৰ্ণভাৱে দায়ী হ'ব বুলি আমি সকীয়াই দিছোঁ এতিয়াৰ পৰা দাবীটো আপোনালোকৰ দীৰ্ঘদিনীয়া তাৰপিছত কিন্তু চৰকাৰে বিশেষ গুৰুত্ব দিয়া সেইটোৱেই কথা চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰিছে কিন্তু আমি যে এই 20-30 বছৰে বিনা বেতনে কাম কৰি আছোঁ আমাৰ শিক্ষকসকলে যে কাম কৰি আছে এই শিক্ষকসকলৰ প্ৰতি অলপো মানে সহানুভূতি নাই সেই শিক্ষকসকলক আচলতে মানে চৰকাৰৰ এনেকুৱা এটা অনুভৱ হৈছে আমাৰ যে চৰকাৰে যিখিনি চৰকাৰী বিভাগৰ মানে শিক্ষা বিভাগটো আছে স্কুল আছে সেই স্কুল কলেজবোৰ মানে ধ্বংস কৰাৰ এটা পৰিকল্পনা কৰিছে তাৰমানে এতিয়া আমাৰ সৰ্বসাধাৰণ দুখীয়া মানুহৰ ল'ৰা ছোৱালীক যেনিবা চৰকাৰে শিক্ষাৰ পৰা বঞ্চিত কৰাৰ এটা পৰিকল্পনা কৰিছে বুলি এটা আমাৰ অনুমান হৈছে কাৰণ আমি ইমান দিনে কষ্ট কৰি আছোঁ ইমান দিনে আমি পাঠদান কৰি আছোঁ কিন্তু চৰকাৰে আমাৰ এই শিক্ষকসকলৰ কথা কেতিয়াও নাভাবে আমাৰ বহুত স্কুলবোৰক কি কৰিলে মানে পৰিকল্পিতভাৱে স্কুলবিলাক বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিলে কিছুমান বন্ধও কৰিলে কিয় এনেকুৱা কামবোৰ কৰি আছে চৰকাৰে আমাৰ স্কুলবোৰ উন্নতি কৰাৰ কাৰণে আমাৰ স্কুলবোৰ ডেভেলপ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে তাৰ পৰিৱৰ্তে আমাক ধ্বংস কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আছে ইমানকৈ দি আপোনালোকৰ পাৰ হৈ গৈছে তাৰপিছত আপোনালোকে ভাবে নাই যে চৰকাৰৰ প্ৰতিনিধি আপোনালোকৰ কোনোবা আহিব বা চৰকাৰ আপোনালোকৰ খবৰ ল'ব আপোনালোকৰ দাবীসমূহ মানি ল'ব এতিয়ালৈকেতো আজি 3 দিনত আমি ভৰি দিলোঁ এতিয়ালৈকে কিন্তু চৰকাৰৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক কথা যে কথা হ'ল কি যোৱাকালি আমাৰ ইয়াৰ পৰা 3জন শিক্ষকে মানে শৰাইঘাটৰ দলঙৰ পৰাই আত্মহত্যা কৰাৰ কাৰণে তেওঁলোকে ওলাই গৈছিল কিন্তু আমি গম পালোঁ যে এইটো কথাটো বেয়া কথা হ'ব আমি যিহেতু গণতান্ত্ৰিক দেশ আমি অহিংসা পদ্ধতিৰে আন্দোলন কৰি আমাৰ সমস্যাটো সমাধান কৰা হ'ব আমি তেতিয়া লগে লগে দিছপুৰ থানাত আমি পুলিচৰ সহায় লৈছোঁ OC ছাৰক ফোন কৰিছোঁ আৰু আমাৰ মাজৰ পৰা 4জন মানুহ পঠাই দি তেওঁলোকক যিটো পথ তেওঁলোকে বাছি লৈছিল সেই পথটোৰ পৰা আমি উদ্ধাৰ কৰিছোঁ আৰু শিক্ষকসকলক কৈছোঁ যে আমি গণতান্ত্ৰিক পদ্ধতিৰে আমাৰ যিটো দাবী আমাৰ যিটো ন্যায় আমি এই ন্যায়টো আমি চৰকাৰৰ পৰা ল'ব লাগিব আৰু চৰকাৰে যদি কোনো ধৰণৰ সঁহাৰি নিদিয়ে আমি ভাবিছোঁ যে অহা 24 ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহিব আৰু সেইদিনা আমি প্ৰধানমন্ত্ৰীৰ আগত তেখেতৰ যিটো শ্লোগান সবকা সাথ সবকা বিকাশ এই আমি উদুঙাই দিম আমি 5,000 শিক্ষকে সেই সভাস্থলীত আমি প্ৰতিবাদ কাৰ্যসূচী কৰিম আৰু যেতিয়ালৈকে আমাৰ দাবী নামানে তেতিয়ালৈকে আমি কিন্তু আন্দোলনৰ যিটো ধাৰা গণতান্ত্ৰিক পদ্ধতিৰে আমি কিন্তু আন্দোলন কৰি থাকিম অনশনৰ কাৰ্যসূচী কিমান দিন চলিব আপোনালোকৰ আমাৰ অনশনৰ কাৰ্যসূচী 3 দিনৰ কাৰণে লৈছোঁ আজি আমি চাওঁ চৰকাৰৰ পৰা আহে নে নাহে যদি নাহে তেতিয়াহ'লে 12 বজাত আমি হয়তো অনশনৰ ভংগ কৰি আমি ৰাজপথ
ঘেৰাও বা দিছপুৰ ঘেৰাও কাৰ্যসূচী আমি ল'বলৈ আমাক চৰকাৰে যেন বাধ্য নকৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা কি ক'ব, আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কি ক'ম, চৰকাৰখনে আমাক এই ভেঞ্চাৰ শিক্ষকসকলক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আচলতে বিভিন্ন সময়ত আমাৰ প্ৰতিনিধিবৰ্গক মাতি শিক্ষামন্ত্ৰীয়ে বিভিন্ন আশ্বাস দিয়ে, কিন্তু সেই আশ্বাস হৈ থাকে, কাৰ্যকৰী একো নহয়। গতিকে আমি এতিয়া বাধ্য হ'ম জংগী আন্দোলন কৰাৰ কাৰণে। কেইবাজনো অসুস্থ হৈছে আৰু কেইবাজনে আত্মহত্যাৰ পথ বাছি ল'বলৈ বিচাৰিছিলে বুলি আমি জানিব পাৰিছোঁ। হয়, যোৱাকালি আমাৰ কেইবাজনো শৰাইঘাটলৈ গৈছিল, কিন্তু আমাৰ তৎপৰতাৰ বাবে হয়তো বিশেষভাৱে খা খবৰ কৰাত পুলিচৰ সহায় লৈ তেওঁলোকক অনা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজিলৈকে এতিয়া এই পৰ্যন্ত আমি 3দিনীয়া অনশন কাৰ্যসূচী ইয়াত পালন কৰি আহিছোঁ। এতিয়ালৈকে চৰকাৰৰ কোনো বিভাগৰ কৰ্তৃপক্ষ প্ৰতিনিধি আমাৰ মাজত আহি উপস্থিত হোৱা নাই। আমি আমাৰ যিখিনি দাবী 2006 চনৰ আগত প্ৰতিষ্ঠা লাভ কৰা যিখিনি বিদ্যালয়, সেই বিদ্যালয়খিনি বিনা চৰ্তে আমাৰ প্ৰাদেশিকৰণৰ দাবীত আমি ইয়াত অনশনত বহিছোঁহি। এই অনশনৰ প্ৰতি কোনো সঁহাৰি নাই চৰকাৰৰ এই পৰ্যন্ত। গতিকে আমি চৰকাৰক ইয়াৰ পৰাই আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই দাবী যদি তেওঁলোকে অতি শীঘ্ৰে মানি নলয় আৰু আজিৰ ভিতৰত আমাক যদি কোনো সংবিধান দিব নোৱাৰে সেই শিক্ষা বিভাগে ৰাজ্যৰ, তেতিয়াহ'লে আমি অনাগত দিনত আজিৰ পৰাই আমি চৰম পন্থা বাছি ল'বলৈ হাতত ল'বলৈ বাধ্য হ'ম। এয়াই আমাৰ ক'বলগীয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঋতুমণি চাওক যে এইসকল শিক্ষক তেখেতলোকে 3টা দিন ধৰি অনশনৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে। ইতিমধ্যে কৈছে যে 3গৰাকী শিক্ষকে কালি চৰমপন্থা আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ তেখেতলোকে শৰাইঘাটলৈ গৈছিলে আৰু আৰক্ষীৰ সহায় প্ৰতিবাদস্থলীৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াই। সবকা সাথ সবকা বিকাশ শ্লোগান দিয়া চৰকাৰ আচলতে চৰকাৰৰ ফুফুলা স্বৰূপ উদঙাই দিছে এইসকল শিক্ষক কৰ্মচাৰীৰ যিসমূহ দাবী, সেই দাবীসমূহে।